বাক্সা জিলাৰ কুৰিবিলত বিখুৱা উৎসৱ বাতিল। সংবাদমেল সম্বোধন কৰি দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত বিখুৱা উদযাপন সমিতিৰ। উল্লেখ্য যে অহা 14 মে'ত কুৰিবিল কালী মন্দিৰ প্ৰাংগণত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ৰূপাফুলি ৰামচাত্তাৰী বৰফেনা VCDCৰ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপনৰ আয়োজন কৰা হৈছিল প্ৰথম বাৰ্ষিক বিখুৱা উৎসৱ। বিখুৱা উৎসৱ উপলক্ষে খেল ধেমালি প্ৰতিযোগিতা, সম্বৰ্ধনা অনুষ্ঠান, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ লগতে পৰম্পৰাগত কুখান আৰু গোৱালিনী নৃত্যৰ আখৰা চলি আছিল বুলি সংবাদমেলক অৱগত কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰ্মন, সম্পাদক পবিত্ৰ বৰ্মন, উপসভাপতি উত্তম বৰ্মনকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই। নমস্কাৰ, ধন্যবাদ। আজি আমি সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰত জোৱানগিলা যিগিলা আমাৰ মানে যুদ্ধত আত্মবলিদান দিছে তেওঁলোকক আমাৰ বিশ্ব উদযাপন সমিতিৰ তৰফৰ পৰা মানে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি মানে সন্মুখত বহুত মানে দেশৰ পৰিস্থিতিবোৰ বহুত বেয়া দেখা পাই আছোঁ। তাৰ বাবদে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো মানে ঘোষণা আকাৰে কৈছে যে অসমত বিহু, বিচুৱা, বৈশাগু এইবোৰ মানে প্ৰগ্ৰামবোৰ মানে বন্ধ স্থগিত ৰাখিব দিছে। সেই বাবতে আমিও মানে বিচুৱা প্ৰগ্ৰাম লৈছিলোঁ ৰূপাফুলি ৰামচাত্তাৰী বৰফেনা আৰু KSDCৰ আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত আমিও এখন একদিনীয়া কাৰ্যসূচী আমি আগত ৰাখিছিলোঁ। যেনে আমাৰ 30 বহাগ আছিল আমাৰ প্ৰগ্ৰামখন একদিনীয়া 14 মে' ইংৰাজীত। আমি এই প্ৰগ্ৰামখন মানে সকলো পদ্ধতি আমি আগবঢ়াই আহিছিলোঁ বা আমাৰ কালেকশ্যনৰ পৰা লৈ সকলোবোৰ যিগিলা আমাৰ গায়ক সাংস্কৃতিক সন্ধিয়াৰ যিটো আমাৰ মঞ্চত মানে গায়ক চায়ক মাতাৰ কাৰণে আমি পদক্ষেপ লৈছিলোঁ। আমাৰ বাইনাপত্ৰ হৈ গৈছিল, পেণ্ডেল চাউণ্ড ছেট এইবোৰো আমাৰ বাইনাপত্ৰ হৈ গৈছিল। আৰু গাঁও কালেকশ্যনো আমি কেইবা এটা গাঁও কালেকশ্যন কৰিছোঁ। গতিকে আমি ৰাইজক এতিয়া আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ খুব মানে বেয়া লাগি আছে। আমি ইমান মানে আমাৰ ইয়াত প্ৰথম বাৰ্ষিক বিচুৱা প্ৰগ্ৰামখন আমি হাতত লৈছোঁ। সকলো ৰাইজৰ মানে উৎসাহী আৰু সকলোৰ সহায় সহযোগিতা আমাক বহুত আগুৱাই দিয়াৰ কাৰণে তেওঁলোকেও সাজু হৈছিল। তো তাৰ কাৰণে সকলোক জনাবলৈ পাই মানে খুবেই মানে ভয় লাগি আছে যে আমাৰ প্ৰগ্ৰামখন আমি মানে স্থগিতত ৰাখিব লগা হৈ গৈছে। কাৰ্যসূচী মৰ্মে আছিল আপোনাৰ প্ৰথমত আমাৰ পতাকা উত্তোলন, শ্বহীদ বিদিত আৰু চিলাৰায় মূৰ্তিত মালা অৰ্পণ। তাৰপিছত আমাৰ 2 নম্বৰ কাৰ্যসূচী ৰূপে আছিল খেল ধেমালিৰে আমি মানে আমাৰ সকলো এই ৰাইজৰ সৰু সৰু ছোৱালী বলি আছে তেওঁলোকৰ খেল ধেমালিৰ কাৰণে এটা মানে কাৰ্যসূচী ৰাখিছিলোঁ। আৰু আমাৰ মানে কুচান নৃত্য, গোৱালিনী এইবোৰো আমি মানে আমাৰ হাতত নিজে আমি ৰাইজে মিলি মানে আমাৰ ল'ৰা ছোৱালীক আমি শিকাই অভিজ্ঞতা মানে আগবঢ়াবৰ কাৰণে আমি সাজু হৈছিলোঁ। গোৱালিনী নৃত্য প্ৰশিক্ষণো চলি আছিল। হয়, গোৱালিনী নৃত্য, কুচান নৃত্য, পিছত আমাৰ কলা কৃষ্টিবোৰত মানে আগুৱাই লৈ আহি আছে আমাৰ ল'ৰা ছোৱালী। হয়। আমি সেইটো মানে কি ৰাইজে একমত হৈ আৰু মানে সেই প্ৰগ্ৰামখন যেন আমি এদিনীয়া প্ৰগ্ৰাম ৰাখিছিলোঁ, নেক্সটত যেন আমি 2 দিনীয়া প্ৰগ্ৰাম ৰাখি সুচাৰুৰূপে যেন আমি পৰিচালনা কৰিব পাৰোঁ। সেইটোৱে আমাৰ ৰাইজৰ পৰা মানে সঁহাৰিও আছে আৰু সঁহাৰি পাম বুলিও আশাবাদী আমি।